নগাঁৱৰ সামগ্ৰী ৰাজচক্ৰৰ চৰকাৰী গ্ৰেজিঙত মাটি দখল ৰঙাগড়া মৌজাৰ মিছা গাঁও কিসামতত সন্দেহজনক লোকৰ অবৈধ দখল মিছা গাঁও কিসামতৰ ৯৮ নম্বৰ দাগৰ ২১ বিঘা ১০ লেচা মাটিত অবৈধ দখল ৭৫১ নম্বৰ দাগৰ ৬১ বিঘা ১৩ লোচা গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত দখল কৰিছে সন্দেহজনক লোকে যাৰ বাবে আতংকিত হৈ পৰিছে স্থানীয় লোকসকল বা খিলঞ্জীয়া লোকসকল দুইখন গ্ৰেজিং ৰিজাৰ্ভত ১২০টা পৰিয়ালে অবৈধভাৱে দখল কৰিছে মাটি সৰু ডাঙৰ কেঁচা পকী ঘৰ সাজি পুখুৰী খান্দি অঞ্চলটোৰ মাটি দখল কৰিছে একাংশ লোকে অঞ্চলটোত মছজিদ স্থাপনৰ লগতে পাতিছে দোকান বজাৰো আমি নগাঁৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো দুই চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত দখল কৰিছে সন্দেহজনক লোকে স্থাপন কৰিবলৈ লৈছে মছজিদো গতিকে আতংকিত হৈ পৰিছে খিলঞ্জীয়া লোকসকল তেওঁলোকক অনতি পলমে এই ঠাইৰ পৰাই আঁতৰাই পঠিয়াবলৈ বা উচ্ছেদ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ৰাইজে হয় আমি ইয়াত আজি দেখিছোঁ বহুত কিছুমান লোকে ইয়াত চৰকাৰী ভূমি প্ৰায় ৬১ বিঘামান মাটি দখল কৰিছে চাওঁ ইয়াত বিভিন্ন ধৰণৰ সন্দেহজনক লোক আমি দেখিছোঁ ইয়াত এইখিনি যিখিনি থলুৱা লোক নহয় ইয়াত সন্দেহজনক লোক মোটামুটি প্ৰায় ২০ বছৰ মানৰ পৰা বহিছে বুলি আমি গম পাইছোঁ হয় বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ হৈছে ধৰক লাভ জেহাদ হৈছে তাত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলিছে লগতে আমাৰ সনাতনী ভাই ভনীসকল সুৰক্ষিত নহয় তেওঁলোকৰ কাৰণে ৰাতি ওলাই যাব নোৱাৰে এনেকুৱা ধৰণৰ কণ্ডিশ্যনৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ অতি সোনকালে তেখেতে চামগুৰি সমষ্টিত উচ্ছেদৰ ব্যৱস্থা কৰিব লাগে প্ৰান্তৰ পৰা আহিছে এতিয়া ক'ৰ পৰা আহিছে য'তে ত'তে এভেকশ্যন হৈছে সিহঁতে য'তে ত'তে আকৌ সিহঁতৰ মিতিৰ আছেতো মিতিৰ মানুহ আকৌ সিহঁতক মাটি দি দিয়ে তেনেধৰণৰ আৰু বেদখল হৈ আছে এইটো গ্ৰেজিং ৰিজাৰ্ভ আছিলে আপোনাৰ এইটো ৭৫১ নম্বৰ দাগৰ মাটি হয় মিছা গাঁৱৰ হয় ইয়াত যথেষ্ট সিহঁতে মছজিদ বনাইছে দোকান পোহাৰ পকা দোকান চোকান বনাই লৈছে সেইখিনি আৰু আমাৰ চৰকাৰে যিখিনি সিহঁতক আগৰ যি কংগ্ৰেছ চৰকাৰৰ দিনত সিহঁতে বহুতখিনি সা সুবিধা পাইছে বা যথেষ্টখিনি মানুহে ইয়াত দোকান পোহাৰতকৈ ধৰি বহুত কিবা মানে কাগজ পাতিতকৈ ধৰি চব বস্তু সিহঁতৰ সুবিধা পাইছে সা সুবিধা পাইছে অবৈধভাৱে মোটামুটি ৬০ বিঘাৰ ওপৰতে মাটি আছে ইয়াতে দোকান পোহৰ মোটামুটি ৮০ৰ ওপৰত হ'ব দোকান আৰু এইখিনিতে ধৰক চৌহান বুলি এজন মানুহ আছিল তেখেতৰ NGO আছিল তেখেতক উঠাই পেলাই সেইখিনি ঠাই দখল কৰি সেইখিনিতে দোকান পাৰ্টকৈ বেচা কিনা হৈছে হাস্পাতাল যিটো আছে হাস্পাতালৰ মাটিও অধিগ্ৰহণ কৰিছে এটা উপস্বাস্থ্য কেন্দ্ৰ আছে আকৌ হোমগাৰ্ড ট্ৰেইনিং চেণ্টাৰ যিটো আছে সেইটোৰো মাটিখিনি বেদখল হৈছে আৰু ইয়াৰ কাৰণে ২০১৭তে এভেকশ্যন অৰ্ডাৰো আহিছিল তাৰপিছত কোৰ্টৰ পৰা আৰু তাৰপিছত এভেকশ্যনৰ এই JCB এইবিলাকো আহি থিয় হৈছিল কিন্তু হ'লে কি হ'ব সেইটো টাইমতে কিবা ওপৰৰ কিবা শক্তি আকৌ এইটো সব ৰিটাৰ্ণ হৈ গৈছিল এইটো ড্ৰাগছৰ বেপাৰ হয় আৰু এইবিলাক লৈ পেলাই পুলিচ মাজে মাজে আহি পেলাই এইবিলাক চায় নিৰাপত্তা মহিলাটো ৰাতি ধৰক যদি কাৰেণ্ট গুচি যায় তেতিয়াহ'লে ৫টাৰ পিছত আৰু এইফালে যাব অহা কৰিবই নোৱাৰে মছজিদো আছে মছজিদত ধৰক এক হিচাপত ১ বিঘা মাটি তাতে আৰু বেছিহে দখল কৰা হৈছে মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাই গোটেই অসমত যেতিয়া উচ্ছেদৰ কাম চলি আছে বা এটা টাৰ্মছত কৰিলে আমি আশা কৰোঁ যে এইটো টাৰ্মছতো যাতে আমাৰ এইটো চকু দি পেলাই আমাৰ এইটো উচ্ছেদ কৰিবলৈ এটা